নমস্কাৰ আপোনালোকৰ মাজলৈ আকৌ নতুন এটা ভিডিঅ'লৈ আগবাঢ়িছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈ চাই থাকিব, কিয়নো আপোনাৰ যদি আধাৰ কাৰ্ড আছে তেনেহ'লে এই খবৰটো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ। এইকেইটা কাম কৰক, নহ'লে অচল হৈ পৰিব আপোনাৰ আধাৰ কাৰ্ড। হয়, আপোনালোকে ঠিকেই শুনি আছে। পান কাৰ্ড আৰু আধাৰ কাৰ্ডৰ লগত যদি লিংক নকৰে তেনেহ'লে কিন্তু আপোনাৰ বাবে বেয়া খবৰ। শীঘ্ৰেই লিংক কৰক আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে আপোনাৰ পান কাৰ্ডখন। ইতিমধ্যে CBTয়ে নিষ্ক্ৰিয় কৰিব 11.5 কোটি পান কাৰ্ড। যদিহে আধাৰ কাৰ্ডৰ সৈতে আপোনাৰ পান কাৰ্ড লিংক কৰা নাই তেন্তে আপোনাৰ পান কাৰ্ডখন কিন্তু নিষ্ক্ৰিয় হৈ পৰিব পাৰে। পান আৰু আধাৰ লিংকৰ বাবে শেষ সীমা বান্ধি দিছে 30 জুন। 30 জুনৰ পূৰ্বে আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে আপোনাৰ পান কাৰ্ডখন লিংক কৰি লওক। 2017 চনৰ পিছত যিসকলে পান কাৰ্ড লাভ কৰিছে তেওঁলোকৰ স্বয়ংক্ৰিয়ভাৱে আধাৰৰ সৈতে লিংক হৈছে পান কাৰ্ড। পান কাৰ্ডৰ সৈতে কিদৰে আপুনি আধাৰ কাৰ্ডখন লিংক কৰিব? হয়, এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমে আপুনি অফিচিয়েল ৱেবছাইটত যাব লাগিব। অফিচিয়েল ৱেবছাইট আছে, সেই ৱেবছাইটত আপুনি যাব লাগিব। যদিহে আপুনি ভাৰতীয় নাগৰিক তেন্তে ফৰ্ম 49A আপুনি পূৰণ কৰিব লাগিব। ইয়াৰ পিছতে আপোনাৰ জন্ম তাৰিখ ঠিকনা সন্নিৱিষ্ট কৰিব লাগিব। তাৰ পিছতে জন্মৰ প্ৰমাণপত্ৰ পৰিচয় পত্ৰ আপলোড কৰিব লাগিব। এইখিনি কাম কৰাৰ পিছতে আপুনি অনলাইন যোগে দিব লাগিব কাৰ্ডৰ মাচুল। হয়, আপোনাৰ পান কাৰ্ডৰ মাচুল কিন্তু আপুনি ভৰিব লাগিব। 107 টকা অনলাইন যোগে আপুনি পে'মেণ্ট কৰিব লাগিব। যাৱতীয় এই কাম সম্পন্ন হোৱাৰ পিছতে আপুনি ডাউনলোড কৰিব পাৰিব ই পান কাৰ্ড। এই কামখিনি কিন্তু 30 জুনৰ পূৰ্বে কৰিব লাগিব, নহ'লে কিন্তু আপোনাৰ পান কাৰ্ডখন অচল হৈ পৰিব। হয়, ইয়াৰ পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে বতাহ নাই, বৰ্ষণ নাই, কিন্তু ঘটিল এক ডাঙৰ ঘটনা। মহানগৰীত ভয়ংকৰ এক ঘটনা সংঘটিত হৈছে। ইফালে হঠাৎ ৰাজপথত উভলি পৰিল প্ৰকাণ্ড গছ। হয়, প্ৰকাণ্ড গছ উভলি পৰিল হঠাৎ। এখন কণ্টেইনাৰ বাহনৰ ওপৰত উভলি পৰে প্ৰকাণ্ড গছ। ইফালে কথমপি ৰক্ষা পৰে বহু লোকৰ। হয়, বহু লোকৰ কিন্তু প্ৰাণ বাচি যায়। কণ্টেইনাৰৰ বাহনত লাগি উভলি পৰে এই প্ৰকাণ্ড গছজোপা। ভয়ংকৰ ঘটনাক লৈ তীব্ৰ যান জঁটৰ সৃষ্টি হৈছে আৰু যান জঁটত লৈ সৃষ্টি হৈছে এক উত্তপ্ত পৰিস্থিতিৰ। সমান্তৰালভাৱে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ লোক উপস্থিত হৈ কিন্তু সৃষ্টিৰ কণ্ট্ৰল কৰে। ইয়াৰ পৰৱৰ্তী অন্য এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে ধুবুৰীৰ তামাৰহাটত এক ভয়ংকৰ পথ দুৰ্ঘটনা। ধুবুৰীৰ তামাৰহাটত ভয়ংকৰ পথ দুৰ্ঘটনাৰ ফলত কিন্তু ক্ষতিগ্ৰস্ত হৈছে। নিয়ন্ত্ৰণ হেৰুৱাই খালত পৰিল 4-চকীয়া এল্টো বাহন। হয়, এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। নিয়ন্ত্ৰণ হেৰুৱাই খালত পৰিল 4-চকীয়া এল্টো বাহনখন। এজন চাইকেল আৰোহীক খুন্দিয়াই বাগৰি পৰে এই এল্টো বাহনখন। গুৰুতৰভাৱে আহত চাইকেল আৰোহীক হস্পিটেললৈ ভৰ্তি কৰোৱা হৈছে। গুৰুতৰভাৱে আহত চাইকেল আৰোহীক কিন্তু হস্পিটেলত ভৰ্তি কৰোৱা হৈছে। বৰ্তমানেও চিনাক্ত হোৱা নাই এই চাইকেল আৰোহীজনৰ পৰিচয়। ইফালে দুৰ্ঘটনা সংঘটিত কৰা এল্টো বাহনখনৰ নম্বৰ AS01EX3559। ভয়ংকৰ দুৰ্ঘটনাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। ভয়ংকৰ দুৰ্ঘটনাক লৈ কিন্তু হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে। হয়, ইয়াৰ পৰৱৰ্তী অন্য এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে দয়া নাই ক্ষমা নাই, ডিব্ৰুগড় চহৰত পৌৰ নিগমৰ উচ্ছেদ অভিযান। বেদখলকাৰীৰ বিৰুদ্ধে দয়া আৰু ক্ষমা নাই বুলি এইখন চৰকাৰৰ। এইবাৰ ডিব্ৰুগড়ত চলিল পৌৰ নিগমৰ বৃহৎ উচ্ছেদ অভিযান। বুলডজাৰ লৈ এফালৰ পৰা ভাঙিলে পদপথৰ অবৈধ দোকান। ইফালে দীৰ্ঘদিন ধৰি পদপথৰ কাষত গঢ়ি উঠা বহু অবৈধ দোকান পোহাৰ কিন্তু উচ্ছেদ কৰিলে। এনে দোকান পোহাৰৰ বাবে তীব্ৰ যান জঁটৰ সৃষ্টি হোৱাৰ অভিযোগ উত্থাপন কৰিছে পৌৰ নিগমৰ পৰা। জাননী দিয়াৰ পিছতো উঠি নোযোৱা নাছিল বহু দোকানীয়ে। 17 নৱেম্বৰৰ পূৰ্বে দোকানীসমূহ উঠাই নিবলৈ জাননী প্ৰদান কৰিছিল পৌৰ নিগমৰ ফালৰ পৰা। অৱশেষত দোকান উঠাই নিয়াত পৌৰ নিগমে চলাই এক বৃহৎ উচ্ছেদ অভিযান। হঠাৎ এইদৰে উচ্ছেদ অভিযান চলোৱাত বহু ক্ষুদ্ৰ ব্যৱসায়ীৰ মূৰত
সড়ক ভাঙি পৰিছে। হয়, আপোনালোকে চাই আছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। এয়া ডিব্ৰুগড়ৰ পৌৰ নিগমৰ যি উচ্ছেদ অভিযান, সেই উচ্ছেদ অভিযানৰ দৃশ্য আপোনালোকে চাবলৈ পাইছে। 17 নৱেম্বৰৰ পূৰ্বে কিন্তু এইসকল পদবতৰ দোকানীৰ বিৰুদ্ধে জাননী প্ৰেৰণ কৰিছিল, জাননী দিয়া হৈছিল। এইসকলক নিজে নিজে নিজৰ দোকান পোহাৰ উঠাবলৈ কোৱা হৈছিল যদিও এইসকলে এতিয়ালৈকে নুঠাত কিন্তু পৌৰ নিগমৰ ফালৰ পৰা এই ব্যৱস্থা গ্ৰহণ কৰিছে। পদপথৰ যি সৰু সৰু দোকানী আছে সেইসকলে ইতিমধ্যে কান্দোনত ভাগি পৰিছে আৰু তেওঁৰ মূৰত সৰগ ভাগি পৰিছে, কিয়নো তেওঁক জাননী দিয়া সত্ত্বেও কিন্তু এইবোৰ দোকান পোহাৰ ইয়াৰ পৰা উঠাই লোৱা নাছিল। পৌৰ নিগমৰ ফালৰ পৰা দাবী উত্থাপন কৰা হৈছে, এইসকল সৰু সুৰা পদপথৰ দোকানীৰ বাবে কিন্তু ৰাস্তা ঘাটত যান জঁটৰ সৃষ্টি হয় বুলি উল্লেখ কৰিছে আৰু সেইবাবে কিন্তু এইসকলক 17 নৱেম্বৰৰ পূৰ্বে জাননী প্ৰেৰণ কৰিছিল। তো ভিউয়াৰ্স, ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্টছ কৰিবলৈ নেপাহৰিব। ধন্যবাদ, থেংক ইউ। জয় আই অসম।